কাইলৈ স্বাস্থ্য বিভাগৰ পৰীক্ষা কিন্তু ডাউনলোড হোৱা নাই এডমিট কাৰ্ড আজিও হয় ঠিকই শুনিছে নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছো বিশেষ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমাক বহুতো ল'ৰা ছোৱালীয়ে কমপ্লেইন দিছে বহুতো ল'ৰা ছোৱালীয়ে সুধিছে স্যাৰ এতিয়া কি কৰোঁ কাইলৈ যেহেতু ডিএমই নন টেকনিক্যাল এক্সামৰ পৰীক্ষা স্বাস্থ্য বিভাগৰ পৰীক্ষা কিন্তু এতিয়ালৈ এডমিট কাৰ্ড ডাউনলোড হোৱা নাই ইয়াৰ যুক্তি ক'ত আছে আমিতো ঠিকই এপ্লাই কৰিছিলো ডিএমই এক্সামৰ কাৰণে আমাৰ এপ্লিকেশন নম্বৰো আছে পাছপৰ্টটো মুখস্থ আছে কিন্তু ডাউনলোড হোৱা নাই এডমিট কাৰ্ড ইনভ্যালিড আহি আছে আমি যদি ডিএমই হেল্পলাইন নম্বৰত কল কৰোঁ তেতিয়া হেল্পলাইন নম্বৰটো ফোন নধৰে বা আমি হেল্পলাইন নম্বৰত কল কৰিলে তেওঁলোকৰ ফোনটো নালাগে এতিয়া আমি কি কৰিম সহায় কৰক কিবা এটা গতিকে সেই সকলো ল'ৰা ছোৱালীক কণ্ঠস্বৰ হৈ মই আজি এইটো ভিডিঅ' বনাইছোঁ মই ডিএমই কৰ্তৃপক্ষক যিসকলে এক্সামটো পাতিছে তেওঁলোকক মই এটা প্ৰশ্ন সুধিবলৈ আছে যদি আপোনালোকে এক্সামটো পাতিছে তেনেহ'লে ল'ৰা ছোৱালীয়ে এডমিট কাৰ্ডসমূহ ডাউনলোড যদি কৰিব নোৱাৰে এক্সামটো কেনেকৈ দিব অহা কাইলৈ তেওঁলোকে কেনেকৈ পৰীক্ষা দিব আপোনালোকে উত্তৰটো দিবচোন কাৰণ এই কাৰণে কাৰণ এজন ল'ৰা ছোৱালীয়ে কিমান সপোন দেখি কেনে এটা পৰীক্ষা দিবলৈ যায় আপোনালোকে হয়তো এইটো অনুভৱ কৰিব নোৱাৰিব বহুত সপোন আছে স্বাস্থ্য বিভাগৰ পৰীক্ষা বা এডেৰি পৰীক্ষা তেওঁলোকে বহুত কষ্ট কৰি নিজকে সাজু কৰে এটা পৰীক্ষাৰ কাৰণে এতিয়া যদি এডমিট কাৰ্ডখনে ডাউনলোড কৰিব নোৱাৰে তেওঁলোকৰ মনোবল ভাঙি নাযাবনে কি কৰিব তেওঁলোকে এতিয়া এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ মই আপোনালোকক প্ৰব্লেম দেখুৱাই আছোঁ মেইন ৱেবছাইটত যদি আপোনালোকে এডমিট কাৰ্ডখন যায় মই তেওঁলোকক যিসকলে কাম কৰি আছে পৰ্টেলত বা যিসকলে ৱেবছাইটত কাম কৰি আছে ডিএমই কৰ্তৃপক্ষক মই আপোনালোক দৃষ্টিগোচৰ কথাটো কৈ দিওঁ প্ৰব্লেমটো কি ফেচ কৰি আছে ল'ৰা ছোৱালীয়ে সময় বেছি নাই কাইলৈ পৰীক্ষা এতিয়া ল'ৰা ছোৱালীয়ে কি কৰিব কেনেকৈ ডাউনলোড কৰিব এডমিট কাৰ্ডখন যদি ডাউনলোড কৰিবলৈ যায় কিছু সংখ্যক ল'ৰা ছোৱালী আহিছে কিছুমান গ্ৰুপৰ এতিয়া গ্ৰুপ 4 বা গ্ৰুপ 8 কিছুমানৰ এডমিট কাৰ্ডসমূহ অহা নাই কাৰণটো কি এতিয়ালৈকে ৰিজনটো তেওঁলোকে অফিচিয়েল নটিফিকেশ্যনত দিয়া নাই কিন্তু অফিচিয়েল আপডেটত আপোনালোকে ৰিজনটো দিব লাগিছিল যে এই কাৰণে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পৰা নাই বা তেওঁলোকৰ পৰীক্ষাটো পিছুৱাই দিছে যিহেতু কালি 30 মাৰ্চ 30 তাৰিখে পৰীক্ষা এতিয়া এডমিট কাৰ্ডখন যদি ডাউনলোড কৰিবলৈ যায় কি হ'ব জানেনে এডমিট কাৰ্ডখন যদি ডাউনলোড কৰিবলৈ যায় আপোনালোকৰ ইনভ্যালিড আহি যায় ইনভ্যালিড এপ্লিকেশ্যন নাম্বাৰ আৰু ইনভ্যালিড পাছৱৰ্ড বুলি আহে কোনো ধৰণৰ ৰিজন নাই লজিকে নাই এটা ইনভ্যালিড আহিবলৈ কাৰণ যিজন ল'ৰাৰ মই ৰিচেণ্টলি এটা মোক কল আহিছিল যে দাদা মোৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই অহা কাইলৈ পৰীক্ষা এতিয়া মোৰ মাথাটো গৰম হৈছে মই কি কৰোঁ ওকে মই তেওঁৰ এপ্লিকেশ্যন নাম্বাৰটো লৈ কেনে পাছৱৰ্ডটো লৈ কেনে চালোঁ এতিয়া এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো যদি আপোনালোকে লৈ কেনে চাই তেওঁৰ একাউণ্টটো ধুনীয়াকৈ খোল খাই যাব ঠিক আছে একাউণ্টটো খোল খাই যাব কিন্তু সেই এপ্লিকেশ্যন নাম্বাৰটো বা ডেট অফ বাৰ্থটো যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ যায় কিন্তু ডাউনলোড নহয় এতিয়া প্ৰব্লেমটো ক'ত হৈ আছে আপোনালোকৰ ছাৰ্ভাৰত প্ৰব্লেম হৈ আছে ৱেবছাইটত প্ৰব্লেম হৈ আছে নে ল'ৰাটোৰ তাত কিবা প্ৰব্লেম হৈ আছে এতিয়া মই দেখা পোৱাত ল'ৰাটোতো কোনো প্ৰব্লেমেই নাই এপ্লিকেশ্যন নাম্বাৰ পাছৱৰ্ড বা ডেট অফ বাৰ্থ ফোন নাম্বাৰ ছেইম আছে যিখন এপ্লিকেশ্যন তেওঁলোকে এপ্লাই কৰিছিল এপ্লিকেশ্যন ফৰ্মখনতো আপোনালোকৰ মোবাইল নাম্বাৰটো যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰটো যিটো আমি ডাউনলোড কৰিছিলোঁ এতিয়া অসুবিধাটো ক'ত হৈ আছে আপোনালোকে অকণমান জনাব নেকি কাৰণ ল'ৰা ছোৱালীসকলে এটা আশা আছে তেওঁলোকৰ ঠিক আছে চ' মই কমেণ্ট বক্সত জানিব বিচাৰোঁ আপোনালোকে যদি হেল্পলাইন নাম্বাৰত ল'ৰা ছোৱালীসকলক কৈছোঁ যদি হেল্পলাইন নম্বৰ কল কৰিব পৰা নাই তেওঁলোকক মেইল কৰা ঠিক আছে তেওঁলোকক মেইল কৰা কাৰণ তেওঁলোকৰ যিটো হেল্পলাইন নাম্বাৰ দিছে হেল্পলাইন নাম্বাৰটো একদম ইউজলেছ এইকাৰণে ইউজলেছ বুলি কৈছোঁ মই বহু কেইজন ল'ৰা ছোৱালীয়ে কৈছে ছাৰ মই এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই হেল্পলাইন নাম্বাৰটো দিছে মই কল কৰিছোঁ নাম্বাৰটো ফোন নধৰে ফোন ধৰিলেও ৰেছপণ্ড নিদিয়ে ভালকৈ আৰু প্ৰায়ভাগৰে কলে উঠোৱা নাই এনেকুৱা ধৰণৰ হেল্পলাইন নাম্বাৰ ৰাখি কেনে কিবা লাভ আছে জানো হেল্পলাইন নাম্বাৰ ৰাখি কেনে এইটো হেল্পলাইন নাম্বাৰ নাম নিদি কেনে আপোনালোকে কিবা বেলেগ নাম দিয়ক মই কোনো বেয়া পোৱা নাই স্বাস্থ্য বিভাগৰ পৰীক্ষা পাতিছে মই ডিএমই কৰ্তৃপক্ষক বেয়া পোৱা নাই কিন্তু চিষ্টেমটো অকণমান সলনি কৰি দিয়ক এতিয়া তেওঁলোকে ল'ৰা ছোৱালীসকলে কি কৰিব ইয়াতে আপোনালোকে ভাবকচোন বহুতে এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই এতিয়া মই ল'ৰা ছোৱালীসকলক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ যে কোনে কোনে এডমিট কাৰ্ডখন কাৰ এতিয়ালৈকে ডাউনলোড হোৱা নাই কমেণ্ট কৰা আৰু ডিএমই কৰ্তৃপক্ষক মেনশ্যন কৰা টেগ কৰা যে তেওঁলোকে কিবা এটা হেল্প কৰক নিশ্চয়কৈ নহ'লে অহা কাইলৈ তোমালোকে পৰীক্ষা দিব নোৱাৰা কিন্তু দেই কাৰণ তোমালোকে যদি এডমিট কাৰ্ড নাহে অহাকালি তোমালোকক সোমাবও নিদিব পৰীক্ষা দিব নিদিব চ' মই প্ৰব্লেমটো মই তেওঁলোকক দেখুৱাই আছোঁ প্ৰব্লেমটো অ'কে ইয়াতে যদি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে টাইপ কৰে আৰু জন্ম তাৰিখ ডেট অফ বাৰ্থটো ইয়াতে টাইপ কৰে ডাউনলোড এডমিট কাৰ্ডত মাহিলে ইনভ্যালিড এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ বুলি আহে বা আপোনালোকৰ ইনভ্যালিড ফোন নাম্বাৰ বা ডেট অফ বাৰ্থ বুলি আহে এটা ইনভ্যালিড যদি আহিব লগা আছিল তেনেহ'লে আপোনালোকে যদি মেইন এপ্লিকেশ্যন ফৰ্মখন চাই ফৰ্মখনতো একেই আছে এতিয়া প্ৰব্লেমটো কি হৈছে আপোনালোকে কাইণ্ডলি আজিয়েই
যিসকল DMEৰ কৰ্তৃপক্ষ বা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম যিসকল বিভাগীয় আছে তেওঁলোক মই অনুৰোধ কৰিছোঁ আপোনালোকে কিবা এটা সলিউশ্যন দিয়ক কাৰণ ল'ৰা ছোৱালীসকলে কিন্তু টেনশ্যনত আছে মই এইটো আপোনালোক পোনপটীয়াকৈ ক'ব বিচাৰোঁ ঠিক আছে চ' এই দুটা হেল্পলাইন নাম্বাৰ আপোনালোকে কি কৰিব দিছে মই বুজি পোৱা নাই এই দুটা হেল্পলাইন নাম্বাৰ আপোনালোকে ফোন কৰিলে ফোনটো নালাগে আৰু আপোনালোকে ফোন কৰা এটা টাইম দিয়া আছে কি টাইম দিয়া আছে হেল্পলাইন নাম্বাৰ ফোন কৰা এটা 6 বজালৈকে এটা টাইম দিয়া আছে গতিকে টাইমটো আপোনালোকে যেটো 6 বজালৈ দিছে কিন্তু সেই টাইমৰ ভিতৰত আপোনালোকে ফোনটো কৰিলে উঠি কেনে ধুনীয়াকৈ প্ৰব্লেমটো সলভ কৰি দিব লাগে এটা ল'ৰা ছোৱালীসকলে যিসকলে এপ্লিকেশ্যন নম্বৰৰ কাৰণে যিসকলে কল কৰে হিন্দী ভাষী মানুহে ধৰে প্ৰথম কথা ফোনটো ধৰিলেও ভালকৈ ৰেছপন্ড নিদিয়ে আৰু এতিয়া ফোনে নালাগে গতিকে এটা আপোনালোকে হেল্পলাইন নাম্বাৰ এটা ৰাখিলে ভৱিষ্যতে যদি আপোনালোকে এনেকুৱা ধৰণৰ পৰীক্ষা পাতে আপোনালোকে এটা হেল্পলাইন নাম্বাৰ ৰাখিব যিটো হেল্পলাইন নাম্বাৰত ল'ৰা ছোৱালীসকলক যেতিয়া মনোবল বৃদ্ধি কৰে তেওঁলোকৰ মনোবল ভাঙি নিদিয়ে কাৰণ হেল্পলাইন নাম্বাৰ এটাৰ মেইন মোটিভ হৈছে সহায় কৰা কাৰোবাৰ কিবা প্ৰব্লেম হৈছে সহায় কৰা এটা অসম পুলিচৰ পৰীক্ষা পাতে অসম পুলিচৰ এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিলে হেল্পলাইন নাম্বাৰ এটা দিয়ে তাতে কল কৰি দিলে তেওঁলোকে এডমিটখন ডাউনলোড কৰিব পৰা কৰি দিয়ে ঠিক তেনেকৈ আপোনালোকে কিয় কৰিব পৰা নাই মই বুজি পোৱা নাই এতিয়া ল'ৰা ছোৱালীসকলে কি কৰিব এতিয়া কালি পৰীক্ষা দিব নালাগে নেকি কালি পৰীক্ষা যদি তেওঁলোকে দিব নোৱাৰে তেনেহ'লে কি হ'ব উত্তৰ আছে যদি আপোনালোকে উত্তৰবোৰ দিব কাৰণ খুব মোৰ নহয় ল'ৰা ছোৱালীসকলক কৈছোঁ ইয়াৰ কোৱাৰ কাৰণে হয়তো মই দায়ী হ'ব পাৰোঁ আপোনালোক তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ কিবা হয়তো ভুলকৈ ক'ব পাৰোঁ ভুলকৈ কোৱা যাব পাৰে চ' মই তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ কিন্তু আপোনালোকে অকণমান সময় আমাক দিয়কচোন সহায় কৰকচোন আমাক কাৰণ আমি নিৰাশ আমি নিবনুৱা আমাক এটা চাকৰি লাগে গতিকে এডমিট কাৰ্ডখন যদি ডাউনলোড কৰিব নোৱাৰোঁ আমি কেনেকৈ পৰীক্ষা দিম অহাকালিলৈ আৰু চেণ্টাৰবোৰ বহুত দূৰত পৰিছে ওচৰত নহয় গতিকে এডমিট কাৰ্ডখনে যদি নাহে আজি যদি হঠাৎ এডমিট কাৰ্ডখন ডাউনলোড নহয় কাইলৈ যদি পৰীক্ষাটো কাইলৈ যদি ৰাতিপুৱা এডমিট কাৰ্ডখন ডাউনলোড হয় মই কেনেকৈ পৰীক্ষা দিম গতিকে এতিয়াও সময় আছে 8:38 হৈছে চ' DME কৰ্তৃপক্ষক যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰা তেওঁলোকে যাতে ভিডিঅ'টো পায় আৰু তোমালোকক মই অনুৰোধ কৰিছোঁ তোমালোকে কাৰ এডমিট কাৰ্ড অহা নাই কমেণ্ট কৰা আৰু নিশ্চয়কৈ তেওঁলোকে প্ৰব্লেমৰ সলিউশ্যন দিব মই আশাবাদী আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ মই এই কথাটো দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ কৰিছোঁ কাৰণ স্বাস্থ্য বিভাগৰ পৰীক্ষা ল'ৰা ছোৱালী এতিয়াও এডমিট কাৰ্ডখন ডাউনলোড কৰিব পৰা নাই আচলতে প্ৰব্লেমটো ক'ত হৈছে চিষ্টেমত হৈ আছে নে ল'ৰা ছোৱালীসকলে কিবা এপ্লাই কৰাত ভুল হৈছে এইখিনি কথা আপোনালোকে জনাই দিব প্লিজ মই অনুৰোধ কৰিছোঁ কাৰণ আমাৰ এটা আশা অসম চৰকাৰক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লৈ আমাৰ সকলোৰে মৰমৰ মামা আৰু লগতে স্বাস্থ্য বিভাগৰ সেই কৰ্তৃপক্ষক লৈ যাতে আমাৰ সমস্যাৰ সমাধান আপোনালোকে অতি সোনকালে কৰি দিয়ে কাৰণ এতিয়া আৰু সময় নাই অহাকাইলৈ পৰীক্ষা নিশ্চয়কৈ চ' আশা কৰোঁ সকলোৰে প্ৰব্লেম সলিউশ্যন হ'ব চ' যিসকল কেণ্ডিডেটে DMEত এপ্লাই কৰিছিলা এডমিট কাৰ্ড এতিয়াও পোৱা নাই কমেণ্ট কৰা আৰু ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰা যাতে DME কৰ্তৃপক্ষই এই ভিডিঅ'টো পায় আৰু এই ভিডিঅ'টোত তেওঁলোকে প্ৰব্লেমটো ভালকৈ বুজি পায় হয়তো তেওঁলোকে প্ৰব্লেমটো গম পোৱা নাই আচলতে কি হৈ আছে ল'ৰা ছোৱালী কিয় এডমিট কাৰ্ড ডাউনলোড হোৱা নাই বহুতে প্ৰব্লেমটো বুজি পোৱা নাই এতিয়া কেইটামান গ্ৰুপ আছে গ্ৰুপ 4 গ্ৰুপ 8 এনেকুৱা কেইটামান পোষ্টত এপ্লাই কৰাৰ পোষ্টত এডমিট কাৰ্ড অহা নাই সেইখিনি আপোনালোকে চাই দিব গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডখিনি মুকলি কৰি কিয় দিয়া নাই মই বুজি পোৱা নাই কিছুমান পোষ্টত এডমিট কাৰ্ড ডাউনলোড হৈছে কিছুমান পোষ্টত এডমিট কাৰ্ড ডাউনলোড হোৱা নাই চ' এইটো কথা আপোনালোকে চাই ল'ব আৰু আশা কৰোঁ আপোনালোকে সোনকালে আপডেটটো আপোনালোকৰ ৱেবছাইটত দি দিব ঠিক আছে চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম